Hello everyone, welcome back to Awesome JK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আপোনালোকৰ SSC বা আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন গ যোৰহাট। যোৰহাটক অসমৰ প্ৰথম ধপাত নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰি ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ আঁচনিৰ অধীনত 2014 চনৰ 10 জানুৱাৰীত দেশৰ আদৰ্শ জিলাৰূপে প্ৰদৰ্শন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল? ইয়াৰ উত্তৰটো অপশ্যন গ 1889 চনত। বন্ধুসকল মনত ৰাখি থ'ব, অসমত ডিগবৈ তৈলক্ষেত্ৰটো 1889 চনত আৱিষ্কৃত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটো হৈছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ক বীৰাংগনা। বন্ধুসকল অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটো হৈছে বীৰাংগনা। নাৰীজনিত অপৰাধ ৰোধৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে 2012 চনৰ 9 নৱেম্বৰত গুৱাহাটীত বিশেষ মহিলা কামাণ্ডো বাহিনী বীৰাংগনা গঠনৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে ধুদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰটো অপশ্যন ক গদাধৰ সিংহ। অসমৰ বিখ্যাত পথ ধুদৰ আলি আহোম স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰোৱাইছিল আৰু এইটো নিৰ্মাণ কৰোৱাইছিল 1687 চনত। বন্ধুসকল ধুদৰ আলিয়ে গোলাঘাটৰ দক্ষিণ পূব কমৰা গাঁৱৰ পৰা নামৰূপৰ সমীপৰ জয়পুৰক স্পৰ্শ কৰে। নেক্সট প্ৰশ্নটো হৈছে কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল? উত্তৰটো অপশ্যন ক 1823 চনত। 1823 চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল। ইংৰাজ সামৰিক বিষয়া ৰবাৰ্ট ব্ৰুচক 1823 চনত অসমত চাহ গছৰ আৱিষ্কাৰক বুলি স্বীকৃতি দিয়া হৈছে। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰটো হ'ব অপশ্যন খ ফখৰুদ্দিন আলি আহমেদ। বন্ধুসকল ফখৰুদ্দিন আলি আহমেদে 1974 চনৰ 24 আগষ্টৰ পৰা 1977 চনৰ 11 ফেব্ৰুৱাৰীলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল? উত্তৰটো হ'ব অপশ্যন ক 1970 চনত। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত চাহৰ উন্নতি বাণিজ্যিকৰণৰ বাবে 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে অসমৰ ৰাজধানী শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰিত কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ক 1794 চনত। 1794 চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ গমধৰ কোঁৱৰ। বন্ধুসকল ইংৰাজসকলৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া আছিল গোমধৰ কোঁৱৰ। তেওঁ 1828 চনত এই ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে অসম কেতিয়া ইংৰাজৰ অধীন হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন গ 1826 চনত। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ম্যানমাৰৰ ইয়াণ্ডাবুত ইংৰাজ আৰু ম্যানমাৰৰ ৰজাৰ মাজত চুক্তি স্বাক্ষৰ হৈছিল। ইয়াক ইয়াণ্ডাবু সন্ধি নামেৰে জনা যায়। এই সন্ধিৰ ফলত অসম ইংৰাজৰ অধীন হয় আৰু 600 বছৰীয়া গৌৰৱময় আহোম শাসনৰ জৱনিকা পৰে। পিছৰ প্ৰশ্নটো হৈছে 1937 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? উত্তৰটো হৈছে অপশ্যন ক চন্দ্ৰধৰ বৰুৱা। বিশিষ্ট স্বাধীনতা সংগ্ৰামী চন্দ্ৰধৰ বৰুৱাই 1937 চনৰ ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়।
শুদ্ধ উত্তৰটো অপশ্যন ক নীতিপাল। চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা আছিল নীতিপাল। নেক্সট প্ৰশ্নটো হৈছে বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ৰূপসিং সুবেদাৰ। বন্ধুসকল, ৰূপসিং সুবেদাৰে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। অসমলৈ মান অনাৰ বাবে বদন চন্দ্ৰ বৰফুকনক বিশ্বাসঘাতক হিচাপে অভিহিত কৰা হয় আৰু তেওঁক ৰূপসিং সুবেদাৰ হতুৱাই হত্যা কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ চিত্ৰাচল। বন্ধুসকল, নৱগ্ৰহ হৈছে 9টা গ্ৰহৰ মন্দিৰ আৰু ই পূব গুৱাহাটীৰ চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক লীলাধৰ বৰুৱা। অসমৰ পৰা লীলাধৰ বৰুৱাই বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল। পিছৰ প্ৰশ্নটো হৈছে আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1228 চনত। বন্ধুসকল, 1228 খ্ৰীষ্টাব্দত চুকাফাই তেওঁ নগা সাম্ৰাজ্যৰ সীমা অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন গ চৰাইদেউ। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত। 1253 চনত প্ৰথম আহোম স্বৰ্গদেউ চুকাফাই চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনাজাত? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক চিলাৰায়। অসম বুৰঞ্জীত শুক্লধ্বজক চিলাৰায় নামেৰে জনা যায়। পিছৰ প্ৰশ্নটো হৈছে বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শংকৰদেৱ। বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰুজন আছিল শ্ৰীমন্ত শংকৰদেৱ। পিছৰ প্ৰশ্নটো হৈছে শৰাইঘাটৰ দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1962 চনত। বন্ধুসকল, ৰেল আৰু মটৰ বাহন চলিব পৰা অসমৰ প্ৰথমখন দলং শৰাইঘাট দলং গুৱাহাটীত ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰা হৈছিল 1962 চনত। নেক্সট প্ৰশ্নটো হৈছে পথৰুঘাটৰ ৰণৰ স্থলী কোনটো আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ দৰং। পথৰুঘাটৰ ৰণৰ স্থলী আছিল দৰং। পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা? কাৰেক্ট এনচাৰটো হৈছে অপশ্যন গ মনু। বন্ধুসকল, মনু আছিল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম পত্নী সূৰ্যৱতীৰ কন্যা। মনুৰ জন্মৰ পাছতে সূৰ্যৱতীৰ মৃত্যু হয়। পিছৰ প্ৰশ্নটো হৈছে আহোম শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন খ মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱা আছিল আহোম স্বৰ্গদেৱ প্ৰতাপ সিংহৰ বৰবৰুৱা। মোমাই তামুলীয়ে আহোম আমোল মন্ত্ৰৰ আমোল পৰিৱৰ্তন সাধন কৰাৰ লগতে বহু প্ৰজাহিতকৰ কাম কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল? কাৰেক্ট এনচাৰটো অপশ্যন ক চুডাংফা। বামুণী কোঁৱৰৰ আহোম নাম আছিল চুডাংফা। পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়? শুদ্ধ উত্তৰটো অপশ্যন ক নুমলীগড়। নুমলীগড় শোধনাগাৰটোক অসম চুক্তিৰ শোধনাগাৰ বুলি জনা যায়। বন্ধুসকল, মনত ৰাখি থ'ব 1985 চনৰ অসম চুক্তিৰ আধাৰত এই নুমলীগড় শোধনাগাৰটো স্থাপন হৈছিল। সেয়েহে এই নুমলীগড় শোধনাগাৰটোক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়। পিছৰ প্ৰশ্নটো হৈছে গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডিমা হাছাও। বন্ধুসকল, গৰমপানী অভয়াৰণ্য ডিমা হাছাও জিলাত অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে অসমৰ সাক্ষৰতাৰ হাৰ কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 72.19%।
বন্ধুসকল 2011 চনৰ লোকপিয়ল তথ্য মতে অসমৰ সাক্ষৰতা হাৰ হৈছে 72.19%। পিছৰ প্ৰশ্নটো হৈছে মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? শুদ্ধটো অপশ্যন ক কাৰ্বি আংলং। মাটিকালিৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং জিলা। কাৰ্বি আংলং জিলাৰ মুঠ মাটিকালি হৈছে 10,434 বৰ্গ কিলোমিটাৰ। পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ সৰ্বাধিক? শুদ্ধটো অপশ্যন গ কামৰূপ। কামৰূপ মহানগৰ জিলাৰ সাক্ষৰতা হাৰ সৰ্বাধিক। 2011 চনৰ তথ্য অনুসৰি কামৰূপ মহানগৰ জিলাৰ সাক্ষৰতা হাৰ হৈছে 88.71%। পিছৰ প্ৰশ্নটো হৈছে অসমৰ মুঠ মাটিকালি কিমান? শুদ্ধটো অপশ্যন খ 78,438 বৰ্গ কিলোমিটাৰ। পিছৰ প্ৰশ্নটো হৈছে অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশকেইখন হ'ল? শুদ্ধটো অপশ্যন গ ভূটান আৰু বাংলাদেশ। নগল অসমে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তৰ্জাতিক সীমা স্পৰ্শ কৰে। পিছৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল মতে কোনখন জিলাত সৰ্বাধিক জনসংখ্যা বৃদ্ধি হোৱা দেখা গৈছিল? শুদ্ধটো অপশ্যন গ নগাঁও। 2011 চনৰ লোকপিয়ল মতে নগাঁও জিলাৰ জনসংখ্যা আটাইতকৈ বেছি বৃদ্ধি হোৱা দেখা গৈছিল। পিছৰ প্ৰশ্নটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায়। অৰ্থাৎ কোনখন ৰাজ্যত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায়? ইয়াৰ শুদ্ধটো অপশ্যন ঘ উপৰোক্ত সকলোতে। বন্ধুসকল গুৱাহাটী উচ্চ ন্যায়ালয়ে নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু অসম এই তিনিওখন ৰাজ্যতে বিচাৰ প্ৰক্ৰিয়া চলায়। নেক্সট প্ৰশ্নটো হৈছে মূলা গাভৰু কাৰ পত্নী আছিল? শুদ্ধটো অপশ্যন খ ফ্ৰাছেংমুং বৰগোহাঁই। মূলা গাভৰু ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল। পিছৰ প্ৰশ্নটো চাওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? শুদ্ধটো অপশ্যন ক পাৰ্বতী কুমাৰ গোস্বামী। বন্ধুসকল পাৰ্বতী কুমাৰ গোস্বামীয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কাৰ্যকাল আছিল 1973 চনৰ 10 ছেপ্টেম্বৰৰ পৰা 1977 চনৰ 31 ডিচেম্বৰলৈকে। পিছৰ প্ৰশ্নটো হৈছে অসমত লোকসভাৰ সমষ্টি কেইটা? শুদ্ধটো অপশ্যন ক 14টা। বন্ধুসকল অসমত 14টা লোকসভা সমষ্টি আছে। অসমৰ লোকসভা সমষ্টি কেইটা হ'ল কৰিমগঞ্জ, শিলচৰ, স্বায়ত্তশাসিত জিলা, ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, গুৱাহাটী, মংগলদৈ, তেজপুৰ, নগাঁও, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ। পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধটো অপশ্যন খ আনোৱাৰা টাইমুৰ। আনোৱাৰা টাইমুৰ হ'ল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। তেওঁ 1980 চনৰ 12 ডিচেম্বৰৰ পৰা 1981 চনৰ 30 জুনলৈ চমু কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে AIDC হৈছে কাৰেক্ট এনচাৰটো অপশ্যন ক সৰ্বভাৰতীয় জিলা পৰিষদ। বন্ধুসকল AIDC হৈছে সৰ্বভাৰতীয় জিলা পৰিষদ। পিছৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত আছে? শুদ্ধটো অপশ্যন ঘ নুমলীগড়। অসমৰ আটাইতকৈ ডাঙৰ শোধনাগাৰটো হৈছে নুমলীগড়। এই শোধনাগাৰটো 1999 চনত গোলাঘাট জিলাত স্থাপন কৰা হৈছিল। ইয়াত বাৰ্ষিক 3 নিযুত টন তেল আৰু আন পদাৰ্থ শোধন ক্ষমতা আছে। পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনখন বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান অসমত অৱস্থিত? শুদ্ধটো অপশ্যন গ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? শুদ্ধটো অপশ্যন খ জ্যোতিপ্ৰসাদ আগৰৱালা। বন্ধুসকল 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰিছিল। তাৰ পাছত তেওঁ নিৰ্মাণ কৰে ইন্দ্ৰমালতী। পিছৰ প্ৰশ্নটো হৈছে পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? শুদ্ধটো অপশ্যন ঘ মিচিং।
কৃষি কৰ্মৰ পাছত মিচিংসকলে 5 দিনীয়াকৈ পৰাগ উৎসৱটো উদযাপন কৰে। নেক্সট প্ৰশ্নটো হৈছে অসমৰ প্ৰথম চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কেতিয়া কৰা হৈছিল? শুদ্ধটো অপশ্যন ক 1935 চনত। বন্ধুসকল প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী 1935 চনত নিৰ্মাণ কৰা হৈছিল। পিছৰ প্ৰশ্নটো হৈছে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই অসমৰ কোন ৰাজকন্যাক বিয়া কৰাইছিল? শুদ্ধটো অপশ্যন গ উষা। বন্ধুসকল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই বান ৰজাৰ জীয়েক উষাক বিয়া কৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে। এই উক্তি কোন বিখ্যাত ব্যক্তিৰ? শুদ্ধটো অপশ্যন খ মহাত্মা গান্ধীৰ। বন্ধুসকল স্বাধীনতাৰ পূৰ্বে অসমলৈ আহি মহাত্মা গান্ধী ইয়াৰ বস্ত্ৰশিল্প দেখি অভিভূত হৈ পৰিছিল আৰু সেই সময়ত তেওঁ এই উক্তিটো কৈছিল যে অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে। পিছৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই হৈছে? শুদ্ধটো অপশ্যন গ শব্দযন্ত্ৰী। বন্ধুসকল 2011 চনৰ শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰী ৰাষ্ট্ৰীয় বঁটা দেৱজিৎ চাংমাই লাভ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী কোন? ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন খ তৰালী শৰ্মা। বন্ধুসকল 2004 চনত আকাশী তৰাৰ কথাৰে ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে তৰালী শৰ্মাই ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন পুথি কোন পুথিৰ সাৰাংশ? শুদ্ধটো অপশ্যন খ ভাগৱত। বন্ধুসকল শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম বৃহৎ অৱদান হৈছে কীৰ্তন। এই কীৰ্তন ভাগৱত আৰু পুৰাণৰ বিৱৰণী। পিছৰ প্ৰশ্নটো হৈছে মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰোঁতে স্বৰ্গদেউ জয়ধ্বজ সিংহই কলৈ পলাই গৈছিল? শুদ্ধটো অপশ্যন গ নামৰূপ। বন্ধুসকল মিৰ্জুমলাই যেতিয়া গড়গাঁৱলৈ অধিকাৰ কৰিবলৈ আহিছিল তেতিয়া স্বৰ্গদেউ জয়ধ্বজ সিংহ নামৰূপলৈ পলায়ন কৰিছিল। পিছৰ প্ৰশ্ন হৈছে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত সবাতোকৈ সৰু পুথি কোনখন? শুদ্ধটো হৈছে খ গুণমালা। বন্ধুসকল কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধ ক্ৰমে 1552 চনত মাত্ৰ এৰাতিতে শংকৰদেৱে গুণমালা পুথিখন ৰচনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধটো হৈছে খ ইন্দ্ৰকমল বেজবৰুৱা। বন্ধুসকল ৰামধেনু হৈছে অসমৰ অন্যতম গুৰুত্বপূৰ্ণ আলোচনী। 1951 চনত গুৱাহাটীৰ পৰা এই ৰামধেনুখন প্ৰকাশিত হৈছিল আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল ইন্দ্ৰকমল বেজবৰুৱা। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধটো হৈছে অপশ্যন গ চন্দ্ৰকুমাৰ আগৰৱালা। বন্ধুসকল 1889 চনত অসমীয়া মাহেকীয়া আলোচনী জোনাকী প্ৰকাশ হৈছিল আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। পিছৰ প্ৰশ্নটো হৈছে মোগলে কোন আহোম ৰজাৰ দিনত শেষৰবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? শুদ্ধটো হৈছে অপশ্যন ঘ গদাধৰ সিংহ। বন্ধুসকল মোগলসকলে আহোম ৰজা গদাধৰ সিংহৰ ৰাজত্বকালত শেষৰবাৰৰ বাবে অসমত আক্ৰমণ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? শুদ্ধটো হৈছে অপশ্যন গ সদৌ আছাম সাহিত্য সন্মিলনী। 1924 চনৰ 5 মে'ত সভাৰ নাম আছাম সাহিত্য সভা হিচাপে পঞ্জীয়ন হয় আৰু 1944 চনত আনুষ্ঠানিকভাৱে নাম সলনি কৰি অসম সাহিত্য সভা কৰা হয়। আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ইয়াৰ নেক্সট পাৰ্টসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।